আজিৰ এই অনুষ্ঠানটো হৈছে আমাৰ 39তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু 1988 চনতে আমাৰ এই নামঘৰটো প্ৰতিষ্ঠা হৈছিলে। এইটো আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। আজিৰ দিনটোৰ কাৰ্যসূচী আছিলে ৰাতিপুৱা 6 বজাত আমাৰ প্ৰভাত ফেৰী আছিলে। তাৰপিছতে 9 বজাৰ পৰা আমাৰ ভাগৱত যাত্ৰা আৰম্ভ হৈছে। এই স্বৰাজনগৰৰ প্ৰায় 6টা বাইলেন আছে। এই বাইলেনসমূহ আমাৰ এই ভাগৱত যাত্ৰা ইতিমধ্যে চলি আছে আৰু 11 বজাৰ পৰা আমাৰ মোটামুটি আই বাপসকলৰ নাম প্ৰসংগ হ'ব আৰু দুপৰীয়া 1 বজাত প্ৰীতিভোজন হ'ব। তাৰপিছত সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কৰা হ'ব আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমাৰ মহিলা নাগৰা নাম পাৰ্টি আছে চন্দনা দাস আৰু তেওঁ নাগৰা নাম অনুষ্ঠিত কৰিব।